স্লোগানটোৱে আছিল বিজেপি দলৰ জাতি মাটি ভেটি। জাতি মাটি ভেটি কংগ্ৰেছ দলৰ চৰকাৰৰ সময়ত অসমত ভাবুকিৰ সন্মুখীন হৈছিল অসমীয়া মানুহে। এই কথাটোৱে মূল স্লোগান আছিল আৰু সেই গতিকে অসমীয়া জাতি, অসমীয়া মানুহৰ মাটি আৰু অসম ভেটিখন ৰক্ষা কৰিম বুলি তেখেতসকলে 2016 চনৰ পৰাই এক প্ৰচাৰ চলাই আহিছিল আৰু সেই প্ৰচাৰ অনুসৰি আমাৰ অসমৰ ৰাইজে প্ৰতিটো নিৰ্বাচনত তেখেতসকলক ভোট দি আহিছে। কিন্তু বাস্তৱত দেখা গৈছে চৰকাৰখনে নিয়োগৰ সুবিধা কৰি দিম বা অন্যান্য কথা কৈ প্ৰথম অৱস্থাত চাহ বাগানৰ 5% মাটি চাহ ৰোপণৰ পৰিৱৰ্তে অন্য কামত ব্যৱহাৰ কৰিব পৰা হ'ব বুলি বিধানসভাত প্ৰস্তাৱ আনিলে। আমিও যেহেতু অসমৰ নিবনুৱা সমস্যাটো অতি ভয়ংকৰ সমস্যা, সেই গতিকে আমিও তাত হাত উজান দিলোঁ, সঁহাৰি দিলোঁ। কিন্তু এতিয়া দেখা গৈছে যে তেখেতসকলে প্ৰথম লেণ্ড বেংকৰ সৃষ্টি কৰাৰ কথা ক'লে। গাঁৱৰ মানুহৰ কাৰ ঘৰত কিমান আছে, যেনেকৈ ৰেড কৰিলে সকলো এখন তালিকা বনোৱা হয়, কাৰ কি সোণ আছে, কাৰ ঘৰত কেইটা ফ্ৰিজ আছে, কেইখন ফেন আছে। ইনকাম টেক্সৰ ৰেডৰ নিচিনাকৈ তেখেতসকলে বাধ্যতামূলক কৰাৰ ব্যৱস্থা কৰিলে যে আমাৰ লেণ্ড বেংক কৰিব লাগে। লেণ্ড বেংকটো কৰাৰ দুটা কথা আছিল। এটা আছিল তেখেতসকলে কিমান খাজনা সংগ্ৰহ কৰিব পাৰে সেইখিনি ল'ব, আৰু দ্বিতীয়তে ক'ত কি মাটি আছে, কেনেকুৱা মাটি আছে সেইখিনিও তথ্য সম্পৰ্কে অৱগত হ'ব। আৰু এইখিনি কৰাৰ পিছত তেখেতসকলে বিভিন্ন পুঁজিপতিসকলক, খিলঞ্জীয়া মানুহক নিজৰ ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰি সকলো নীতি নিয়ম জলাঞ্জলি দি মাটি আবণ্টন দিবলৈ ব্যৱস্থা কৰিছে। আৰু প্ৰধানমন্ত্ৰীয়ে অষ্টলক্ষ্মীৰ দেশ বুলি কয়। অষ্টলক্ষ্মীৰ দেশ হ'লে মাটিটো আমাৰ যে লক্ষ্মী আছে সেই কথাটো প্ৰধানমন্ত্ৰীয়ে নিশ্চিত হৈছে, আৰু তাৰ বাবেই তেখেতে যিসকল অসমৰ বাহিৰৰ ব্যৱসায়ী, সেয়া লাগে আদানী হওক, আম্বানী হওক বা বাবা ৰামদেৱ হওক, বিভিন্নজনক অসমৰ মাটিৰ ওপৰত চকু দি অসমত যাতে ডাবল ইঞ্জিনৰ চৰকাৰৰ যোগেদি তেখেতসকলে অসমীয়া মানুহৰ মাটিৰ অধিকাৰ কাঢ়িব পাৰে, তাৰ বাবে প্ৰশাসনিক সংস্কাৰৰ ব্যৱস্থাও কৰিছে। আৰু এই গোটেইবিলাক মুখ্যমন্ত্ৰীয়ে যিহেতু সততে কৈ থাকে যে অসমত তেখেতে এটা আন্দোলন বৰ্জিত পৰিৱেশৰ সৃষ্টি কৰিলে, সেই কথাটো দেখাবলৈ অতি সংগোপনে কৰিছে, যিটো কেতিয়াও মানি ল'ব পৰা নাযায়। স্লোগানটোৱে আছিল বিজেপি দলৰ জাতি মাটি ভেটি। জাতি মাটি ভেটি কংগ্ৰেছ দলৰ চৰকাৰৰ সময়ত অসমত ভাবুকিৰ সন্মুখীন হৈছিল অসমীয়া মানুহে। এই কথাটোৱে মূল স্লোগান আছিল আৰু সেই গতিকে অসমীয়া জাতি, অসমীয়া মানুহৰ মাটি আৰু অসম ভেটিখন ৰক্ষা কৰিম বুলি তেখেতসকলে 2016 চনৰ পৰাই এক প্ৰচাৰ চলাই আহিছিল আৰু সেই প্ৰচাৰ অনুসৰি আমাৰ অসমৰ ৰাইজে প্ৰতিটো নিৰ্বাচনত তেখেতসকলক ভোট দি আহিছে। কিন্তু বাস্তৱত দেখা গৈছে চৰকাৰখনে নিয়োগৰ সুবিধা কৰি দিম বা অন্যান্য কথা কৈ প্ৰথম অৱস্থাত চাহ বাগানৰ 5% মাটি চাহ ৰোপণৰ পৰিৱৰ্তে অন্য কামত ব্যৱহাৰ কৰিব পৰা হ'ব বুলি বিধানসভাত প্ৰস্তাৱ আনিলে। আমিও যেহেতু অসমৰ নিবনুৱা সমস্যাটো অতি ভয়ংকৰ সমস্যা, সেই গতিকে আমিও তাত হাত উজান দিলোঁ, সঁহাৰি দিলোঁ। কিন্তু এতিয়া দেখা গৈছে যে তেখেতসকলে প্ৰথম লেণ্ড বেংকৰ সৃষ্টি কৰাৰ কথা ক'লে। গাঁৱৰ মানুহৰ কাৰ ঘৰত কিমান আছে, যেনেকৈ ৰেড কৰিলে সকলো এখন তালিকা বনোৱা হয়, কাৰ কি সোণ আছে, কাৰ ঘৰত কেইটা ফ্ৰিজ আছে, কেইখন ফেন আছে। ইনকাম টেক্সৰ ৰেডৰ নিচিনাকৈ তেখেতসকলে বাধ্যতামূলক কৰাৰ ব্যৱস্থা কৰিলে যে আমাৰ লেণ্ড বেংক কৰিব লাগে। লেণ্ড বেংকটো কৰাৰ দুটা কথা আছিল। এটা আছিল তেখেতসকলে কিমান খাজনা সংগ্ৰহ কৰিব পাৰে সেইখিনি ল'ব, আৰু দ্বিতীয়তে ক'ত কি মাটি আছে, কেনেকুৱা মাটি আছে সেইখিনিও তথ্য সম্পৰ্কে অৱগত হ'ব। আৰু এইখিনি কৰাৰ পিছত তেখেতসকলে বিভিন্ন পুঁজিপতিসকলক, খিলঞ্জীয়া মানুহক নিজৰ ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰি সকলো নীতি নিয়ম জলাঞ্জলি দি মাটি আবণ্টন দিবলৈ ব্যৱস্থা কৰিছে। আৰু প্ৰধানমন্ত্ৰীয়ে অষ্টলক্ষ্মীৰ দেশ বুলি কয়। অষ্টলক্ষ্মীৰ দেশ হ'লে মাটিটো আমাৰ যে লক্ষ্মী আছে সেই কথাটো প্ৰধানমন্ত্ৰীয়ে নিশ্চিত হৈছে, আৰু তাৰ বাবেই তেখেতে যিসকল অসমৰ বাহিৰৰ ব্যৱসায়ী, সেয়া লাগে আদানী হওক, আম্বানী হওক বা বাবা ৰামদেৱ হওক, বিভিন্নজনক অসমৰ মাটিৰ ওপৰত চকু দি অসমত যাতে ডাবল ইঞ্জিনৰ চৰকাৰৰ যোগেদি তেখেতসকলে অসমীয়া মানুহৰ মাটিৰ অধিকাৰ কাঢ়িব পাৰে, তাৰ বাবে প্ৰশাসনিক সংস্কাৰৰ ব্যৱস্থাও কৰিছে। আৰু এই গোটেইবিলাক মুখ্যমন্ত্ৰীয়ে যিহেতু সততে কৈ থাকে যে অসমত তেখেতে এটা আন্দোলন বৰ্জিত পৰিৱেশৰ সৃষ্টি কৰিলে, সেই কথাটো দেখাবলৈ অতি সংগোপনে কৰিছে, যিটো কেতিয়াও মানি ল'ব পৰা নাযায়।
অতি কম দিনতেই একোটা এনেকুৱা হৈ যায় মই যে বিয়মৰ দানা খুৱাওঁ আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু কম দিনতেই অধিক মুনাফা লাভ কৰক